নমস্কাৰ গুড মৰ্নিং এটি ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন সন্ধিয়া 6 বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা জোৰদাৰ প্ৰচাৰ অভিযান প্ৰতিটো ৰাজনৈতিক দলৰ 1 এপ্ৰিলত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অন্তিম দিনা ভোটাৰক আকৰ্ষণ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে বিজেপিৰ হৈ সভাপতি জেপি নাড্ডা স্মৃতি ইৰাণী জিতেন্দ্ৰ সিঙৰ দৰে হাই প্ৰফাইল নেতা অসমলৈ অহাৰ বিপৰীতে আজি পুনৰ অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী দ্বিতীয় পৰ্যায়ত বৰাকৰ 3খনকৈ জিলাৰ 15খন আসন দখল কৰাটো এই হৈ পৰিছে শাসক বিৰোধী লক্ষ্য 1 এপ্ৰিলত 39টা সমষ্টিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু তাৰ বাবে বহুকেইগৰাকী ৰথী মহাৰথীৰ আগমন ঘটিছে অসমলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ আজি অন্তিমটো দিন আৰু আজি সন্ধিয়া 6 বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনা অৰ্থাৎ আজিৰ দিনটো জোৰদাৰ প্ৰচাৰ চলাব প্ৰতিটো ৰাজনৈতিক দলে সময় যেটো খুব কম 6 বজালৈকেহে প্ৰচাৰ চলাব পাৰিব তেওঁলোকে যেহেতু 1 এপ্ৰিলত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অন্তিম দিনা ভোটাৰক আকৰ্ষণ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে বিজেপিৰ হৈ আজি সভাপতি জেপি নাড্ডা স্মৃতি ইৰাণী জিতেন্দ্ৰ সিঙৰ দৰে হাই প্ৰফাইল নেতাই অসমলৈ আহি আজি নিৰ্বাচনী প্ৰচাৰ চলাব আনহাতে আজি পুনৰ অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী দ্বিতীয় পৰ্যায়ত বৰাকৰ 3খনকৈ জিলাৰ 15খন আসন দখল কৰাটোৱে হৈ পৰিছে এতিয়া শাসক বিৰোধীৰ লক্ষ্য যেহেতু বৰাকত এবাৰ নিৰ্বাচনী প্ৰচাৰৰ এক আকৰ্ষণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে গতিকে বৰাকৰ 15টা সমষ্টি দখল কৰাটোৱে হৈছে শাসক বিৰোধীৰ এতিয়া লক্ষ্য 1 এপ্ৰিলত 39টা সমষ্টিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ বহুকেইগৰাকী ৰাষ্ট্ৰীয় নেতাৰ আগমন ঘটিব আজি অসমলৈ আমি লৈ যাম আপোনালোকক কিছু সময় পিছতে পোনপটীয়া সম্প্ৰচাৰলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে বিজেপিয়ে আজি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব জেপি নাড্ডা স্মৃতি ইৰাণী আৰু জিতেন্দ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ ল'ব কেইবাখনো নিৰ্বাচনী সভাত জেপি নাড্ডাই ধৰ্মপুৰ সমষ্টিৰ কৈঠালকুছিত আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীত প্ৰচাৰ সভাত ভাগ লোৱাৰ বিপৰীতে বিলাসীপাৰাটো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাণীৰ সভাত জেপি নাড্ডাৰ লগতে স্মৃতি ইৰাণীৰ লগতে ডোনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙেও থাকিব ইফালে বস্ত্ৰশিল্প মন্ত্ৰী স্মৃতি ইৰাণীয়ে বৰক্ষেত্ৰী গৌৰীপুৰ আৰু গোলাগঞ্জত চলাব নিৰ্বাচনী প্ৰচাৰ আজি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব জেপি নাড্ডা স্মৃতি ইৰাণী জিতেন্দ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মূল লক্ষ্য এবাৰ বৰাকৰ 15টা সমষ্টি শাসক বিৰোধীৰে আৰু আজি জেপি নাড্ডাই ধৰ্মপুৰ সমষ্টিৰ বৈঠালকুছি পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীত প্ৰচাৰ চলাব লগতে বিলাসীপাৰাটো নিৰ্বাচনী প্ৰচাৰ সভাতে অংশগ্ৰহণ কৰিব ৰাণীৰ সভাত জেপি নাড্ডাৰ লগতে উপস্থিত থাকিব স্মৃতি ইৰাণী আৰু ডোনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং ইফালে বস্ত্ৰশিল্প মন্ত্ৰী স্মৃতি ইৰাণীয়ে বৰক্ষেত্ৰী গৌৰীপুৰ আৰু গোলাগঞ্জত চলাব নিৰ্বাচনী প্ৰচাৰ আৰু আজি পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী আজি অসমৰ কেইবা ঠাইত ৰাহুলে বজাব নিৰ্বাচনী ৰণডংকা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাহুলে চলাব প্ৰচাৰ অভিযান প্ৰথমে শিলচৰৰ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে শিলচৰৰ তাৰাপুৰ ইণ্ডিয়া ক্লাব গ্ৰাউণ্ডত চলাব প্ৰচাৰ তাৰাপুৰৰ পৰা ডিএছএ গ্ৰাউণ্ডতো নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে ডিএছএ গ্ৰাউণ্ডৰ পৰা হাফলঙলৈ বুলি ৰাওনা হ'ব ৰাহুল গান্ধী হাফলঙত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাহুলে হাফলঙৰ পৰা কাৰ্বি আংলঙলৈ তেওঁ ৰাওনা হ'ব কাৰ্বি আংলঙৰ বুকাজানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে বুকাজানৰ নিৰ্বাচনী প্ৰচাৰ চলাই গুৱাহাটীলৈ তেওঁ ৰাওনা হ'ব নিশাটো গুৱাহাটীতে কটাব ৰাহুল গান্ধীৰ কাৰ্যসূচী এনেধৰণৰ যে আজি তেওঁ অসমলৈ আহিব বহুকেইখন স্থানত তেওঁ নিৰ্বাচনী ৰণডংকা বজাব দ্বিতীয় আৰু তৃতীয় পৰ্যায় দুটাকৈ নিৰ্বাচনৰ যেটো পৰ্যায় আছে গতিকে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাহুল গান্ধীয়ে পুনৰ আজি বহুকেইখন জনসভা অংশগ্ৰহণ কৰিব প্ৰথমে যে তেওঁ যাব শিলচৰলৈ শিলচৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত তেওঁ তাৰাপুৰ ইণ্ডিয়া ক্লাব গ্ৰাউণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব তাৰ পিছতে তেওঁ যাব হাফলঙলৈ হাফলঙৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে আৰু হাফলঙৰ পৰা তেওঁ যাব কাৰ্বি আংলঙলৈ এনেদৰে পাহাৰীয়া জিলা কেইখনত নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ উভতি আহিব বুকাজানলৈ বুকাজানৰ নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ আহিব গুৱাহাটীলৈ আৰু নিশাটো গুৱাহাটীতে কটাব ৰাহুল গান্ধীয়ে আৰু বৰাক উপত্যকা 3খনকৈ জিলাৰ 15টা সমষ্টিত 1 এপ্ৰিলত হ'ব ভোট গ্ৰহণ ৰাজ্যৰ আন 24টা সমষ্টিৰ লগতে হ'বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে অন্তিম পৰ্যায়ত উপনীত হৈছে বৰাকৰ 15টা সমষ্টিত 1 এপ্ৰিলত হ'ব ভোট গ্ৰহণ
প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। বৰাক উপত্যকাৰ 15টা সমষ্টিৰ 8টাই আছে সাহসীয় বিজেপি মিত্ৰজোঁটৰ দখলত। AIUDFে 4টা আৰু কংগ্ৰেছে দখল কৰি আছে 3টা সমষ্টি। বিজেপিয়ে এইবাৰো 10ৰো অধিক আসন দখলৰ লক্ষ্য কৰি লৈছে। কিন্তু বিজেপিৰ অংকত আউল লগাইছে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাই। এটা সিট দিছে, এটাই জিকিম আমি, তাত কোনো সন্দেহ নাই, কোনো প্ৰব্লেম নাই। বৰাকত ভাল ৰিজাল্ট হ'ব এইবাৰ। বৰাক উপত্যকাৰ 10টা সমষ্টিত প্ৰভাৱ পৰিব কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটৰ। সমষ্টিকেইটা ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, সোণাই আৰু উদাৰবন। কিন্তু কংগ্ৰেছ আৰু AIUDFৰ এই ৰণনীতিত বাধাৰ প্ৰাচীৰ হৈ দেখা দিছে প্ৰাৰ্থিত্ব বঞ্চিত একাংশ প্ৰাৰ্থী। দক্ষিণ কৰিমগঞ্জ সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থী কংগ্ৰেছৰ ছিদ্দিক আহমেদৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ পৰিছে AIUDFৰ টিকট নাপায় অগপৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা আজিজ খান। অগপৰ এই প্ৰাৰ্থীজন সমষ্টিটোৰ বিধায়কো। ঠিক তেনেদৰে কাটিগড়াত গৌতম ৰয়ে সকলো অংক ওলট পালট কৰি দিছিল। কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। সেয়ে সকলো প্ৰাৰ্থীয়ে অন্তিম পৰ্যায়ৰ প্ৰচাৰত তীব্ৰতৰ কৰি তুলিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। আৰু আজি বিয়লি 6 বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰাৰ্থীসকলৰ মাজত চলিছে জোৰদাৰ প্ৰচাৰ অভিযান। 82 নং ৰহা বিধানসভা সমষ্টিটো প্ৰচাৰ তুংগ তুলিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী উৎপল বনিয়াই। সমষ্টিটোৰ চুকে কোণে উৎপল বনিয়াই নিজৰ সবল প্ৰচাৰ চলোৱাৰ লগতে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ এনেদৰে চলাইছে প্ৰাৰ্থীসকলে, লগত সহস্ৰাধিক সমৰ্থক। 82 নং ৰহা বিধানসভা সমষ্টিটো এতিয়া প্ৰচাৰ তুংগ তুলিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী উৎপল বনিয়াই। সমষ্টিটোৰ চুকে কোণে এনেদৰে উৎপল বনিয়াই নিজৰ সবল প্ৰচাৰ চলাইছে, লগতে সকলোৰে সৈতে হাঁহি মাতি এনেদৰে নৃত্য প্ৰদৰ্শন কৰিছে তেওঁৰ সমৰ্থকসকলে। আগবাঢ়িছোঁ এখন অভাত ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট। মই বৰ্তমান উপস্থিত আছোঁ ৰহা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী উৎপল বনিয়াৰ ওচৰত। মই তেওঁৰ লগত পোনে পোনে এবাৰ কথা পাতিব বিচাৰিম। প্ৰথমে শুভেচ্ছা জনালোঁ। বহুত বহুত ধন্যবাদ। যিহেতু আপুনি ৰহা সমষ্টিৰ অসম জাতীয় পৰিষদৰ পৰা অৱতীৰ্ণ হৈছে, প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কি ভাৱ আপোনাৰ? না, সঁচা এটা বেলেগ দেশত ৰাজনীতিৰ ক্ষেত্ৰখনো বেলেগ, উদ্যোগ ক্ষেত্ৰখনো বেলেগ। আৰু ৰাজনীতিৰ ক্ষেত্ৰখন আহি এটাই অনুভৱ হৈছে যে ৰাইজৰ বহুত মৰমো পায়, আৰু এই মৰমৰ কাৰণে চাগে মানুহ ৰাজনীতিলৈ আহে। আৰু এটা কথা ঠিক, যিবিলাক অসৎ উপায় যিবিলাক অৱলম্বন কৰে, সেই অসৎ উপায় অৱলম্বন আমি কৰা নাই। সৎপথে আমি ৰাজনীতিত নামিছোঁ, সৎপথে আমি গৈ আছোঁ। আৰু ৰাইজৰ বিপুল সমাদৰ, ইতিমধ্যে বিপুল বুলি ক'ব পাৰি। আৰু চাৰিওফালে কেৱল অসম জাতীয় পতাকা, অসম জাতীয় পৰিষদৰ নীলিম পতাকা উৰিছে। যিহেতু আপুনি এগৰাকী উদ্যোগী, আপুনি উদ্যোগী ক্ষেত্ৰখনত আপোনাৰ অসমত এক সুকীয়া নাম আছে, তাৰপিছত আপুনি আচলতে এনেধৰণে ৰাজনৈতিক দলত যোগদান কৰি নিৰ্বাচন খেলাৰ মনোভাৱ কেনেকৈ আহিলে? চাওক, এটা কথা আপোনালোকে সকলোৱে গম পায়, যেতিয়া কা বিৰোধিতা আন্দোলন হৈছিলে, কাকলৈ মই নগাঁৱত সংবাদ মাধ্যমেই হওক বা আমাৰ আছু SICP যিখিনি হওক, সকলোৰে লগত মই নামি পৰিছিলোঁ। তাৰোপৰি গুৱাহাটীত বিশেষভাৱে সংস্কৃতি কৰ্মীসকলৰ লগত লতাশিল খেলপথাৰেই হওক বা চানমাৰী ফিল্ডতে হওক নামি পৰিছিলোঁ। আৰু এই ক্ষেত্ৰখন আমি সকলোৱে জানো, ৰাজনীতি বুলি ক'লে পোহা প্ৰলোভন, প্ৰতিশ্ৰুতি, বিভিন্ন এটচেপ্টা আৰু আহিব অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ। কিন্তু যেতিয়া আমাৰ সকলোৱে ক'লে, জনালে, বহু সময়ৰ পিছত 16 জানুৱাৰীত মই অসম জাতীয় পৰিষদত যোগদান কৰিছোঁ। আৰু ইতিমধ্যে এটা ভাল লাগিলে, ৰাইজৰ বিপুল সঁহাৰি আছে। এইটো এনেকুৱা নহয় যে ৰাইজৰ সঁহাৰি নাই, কাৰণ প্ৰত্যেক দিনাই অগপ বিজেপি, কংগ্ৰেছৰ পৰা যোগদান কৰি আছে। ৰাইজৰ দলৰ ইতিমধ্যে বহুখিনি আঞ্চলিক আমাৰ দলত যোগদান কৰিছে। চ' এটা কথা ঠিক যে এইবাৰ সঁচা অন্তত ৰহা ৰাইজে উন্নয়ন বিচাৰিছে, আৰু সেই উন্নয়ন হয়তো মই দিব পাৰিম বুলি ৰহা ৰাইজে থিৰাং হৈছে। যিহেতু আপুনি এই যোৱা দিনকেইটাত আপুনি যি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে, ৰাইজৰ মাজত আপুনি কি পাইছে? আচলতে কেনেকুৱা উৎসাহ উদ্দীপনা আপোনাৰ বাবে পাইছে? সকলোৱে মৰম কৰিছে, আনকি আইতা বা ককা বা সকলোৱে মৰমৰ চুমা এটা খাইছে। আৰু যিমানখিনি বিবেক মানুহ, যিখিনি বুদ্ধিমান মানুহ, বুদ্ধিজীৱী মানুহ, সকলোৱে বিবেক ভোটত যিহেতু আস্থা আছে, বিবেক ভোটৰে সকলো বিবেক ভোটত মোৰ প্ৰতি, মোক দেখা নাই তথাপিও এটা কথা যে তোমাক নেদেখিলেও মই ভোট দিম, তেনেকুৱা এক পৰিৱেশ বৰ্তমান ৰহাত সৃষ্টি হৈছে।
আৰু এনেদৰে এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত তুলিছে প্ৰতিটো ৰাজনৈতিক দলে গোৱালপাৰা জলেশ্বৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আফতাবুদ্দিন মুল্লায়ো অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাবে সমষ্টিবাসী কংগ্ৰেছ দলৰ 5টা গেৰাণ্টিৰ উপৰিও নিজাববীয়াকৈ দলে দিছে এক্সট্ৰা গেৰাণ্টি আনহাতে মিত্ৰজোঁট থাকিলেও জলেশ্বৰ ৰাইজে জৰা ফুকা পাৰ্টিক এইবাৰ ভোট নিদিয়ে বুলি এআইইউডিএফক কটাক্ষ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়কগৰাকীয়ে আগবঢ়াইছো অৰূপ নাথৰ ৰিপৰ্ট কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী প্ৰাক্তন এগৰাকী বিধায়ক পূৰ্বৰ এগৰাকী বিধায়ক আছিলে তেখেতৰ পৰা জানিব বিচাৰিম আচলতে মূল ইছ্যু কি হ'ব এই সমষ্টিক লৈ কাৰণ আমি ইয়াতে আহি যেতিয়া উপস্থিত হৈছিলোঁ তেতিয়া দেখিবলৈ পাইছিলোঁ বালি আৰু বালি ৰাস্তা ঘাট গৰাখহনীয়া আচলতে প্ৰধান সমস্যা এই জলেশ্বৰ পাখিৰ বাবে গতিকে তেখেতে এই সমস্যাবোৰ কি ধৰণে আগুৱাই লৈ যাব ৰাইজৰ পৰা কি ধৰণে ভোট ভিক্ষা কৰিব তেখেতে সকলোবোৰ সামৰি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব আচলতে আমি আহি ইয়াতে দেখিবলৈ পাইছিলোঁ জলেশ্বৰ সমষ্টিটো যথেষ্ট পিছপৰা এটা সমষ্টি আৰু ইয়াতে দেখিবলৈ পাইছিলোঁ ৰাস্তা ঘাট গৰাখহনীয়া প্ৰধান সমস্যা এই সমস্যাসমূহক আপুনি ৰাইজৰ মাজলৈ কেনেকৈ লৈ যাব আৰু এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব আপুনি আমাৰ কংগ্ৰেছ দলৰ পৰা ইতিমধ্যে আপোনালোকে দেখিবলৈ 5টা গেৰাণ্টি দিছে এই যে 5টা গেৰাণ্টিৰ কথা কৈ আছোঁ লগতে মই তেওঁলোকক ৰাইজক এটা কথা মানে হেৰি দিছোঁ যে মোৰ ফালৰ পৰাও মই আপোনালোকক আশ্বাস দিছোঁ আমি যদি মোক আপোনালোকে সহায় কৰে বা এম এল এ হোৱাত যদি এম এল এ হৈ যাওঁ তেতিয়া মই এই মাথাউৰিৰ বাহিৰত যিটো নদী ব্ৰহ্মপুত্ৰ নদী এই নদীৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিম কংগ্ৰেছৰ 5টা গেৰাণ্টিৰ লগতে আপোনাৰ সমষ্টিবাসীক এইটো গেৰাণ্টিটো মোৰ গেৰাণ্টি যে মই পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰিম নদীৰ আৰু দ্বিতীয়তে যিটো ৰাস্তাৰ অৱস্থা দেখিছে এই ৰাস্তাবিলাক চব পকা কৰি দিম এইটো 2 নম্বৰ কথা আৰু 3 নম্বৰে যিটো মাথাউৰি বনোৱা হৈছে যি মাথাউৰিৰ ওপৰেদি আপোনালোকে আহিলে কিন্তু অৱস্থা এইবিলাকো মেৰামতি কৰি মানুহ যোৱাৰ এটা সুচল ব্যৱস্থা কৰি দিম এইখিনি মই গেৰাণ্টি দিছোঁ আপোনালোকৰ মহাজোঁটত এআইইউডিএফ আছে বিভিন্ন আমি সমষ্টিত দেখিবলৈ পাইছোঁ এৰা ধৰা মাজেৰে চলিছে সমষ্টি এৰিছে কোনোবাই দল লৈছে কিন্তু এইটো জলেশ্বৰ সমষ্টি এনেকুৱা এটা সমষ্টি দুটা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে কি ক'ব এই ক্ষেত্ৰত আচলতে কোনো বন্ধুত্ব নাই ইয়াততো কোনো বন্ধুত্ব নাই বন্ধুত্ব হ'লে আৰু ইলেকশ্যন লৰে ইয়াত কোনো বন্ধুত্ব নাই বন্ধুত্বমূলক ক'লে নহ'ব ইয়াত আমাৰ কোনো বন্ধুত্ব নাই আমি ইউডিএফক নিবিচাৰোঁ ইয়াৰে মানুহ কাৰণ ইউডিএফ দলে বিগত 10টা বছৰ ইয়াতে 15 বছৰৰ পৰা MP হৈ আছে MLA হৈ আছে এই যে আমাৰ চিলিমিটাৰ যিটো মাথাউৰি ছিঙিলে এই বানপানীৰ সময়ত এবাৰো বদৰুদ্দিন আজমল ইয়াত অহা নাই এবাৰো কিন্তু ৰাইজে এইবাৰ ভাবি লৈছে এই ঝৰা ফুকা পাৰ্টিক ৰাইজে আৰু ভোট নিদিয়ে ঝৰা ফুকা দি 15 বছৰ গ'ল আৰু ঝৰা ফুকা নচলে ইয়াত মানুহ বুজি পায় আছে গুড মৰ্ণিং 18 হোলীৰ আনন্দৰ মাজতে এক দুখ খবৰ পোহৰলৈ আহিছে জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ এক ন তথ্য ঘটনাৰ সন্দৰ্ভত জুলফিকৰ নামৰ এজনক আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে হোলীৰ আনন্দ উল্লাস আৰু নিৰ্বাচনী ধামখুমীয়াৰ মাজতে মহানগৰীত অঘটন ৰাজপথৰ নলাত উদ্ধাৰ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ কেনেকৈ মৃত্যু হ'ল সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ দুৰ্বৃত্তই হত্যা কৰিলে নে আন ৰহস্যজনক কাৰণ নিয়মীয়া বাৰ্তা কাকতৰ সহকাৰী সম্পাদক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ পিছতেই চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ মহানগৰীৰ শেৱালি পথৰ জুৰিপাৰৰ সমীপত ঘৰ সাংবাদিকগৰাকীৰ নিশা 10 মান বজাত পানী মটৰৰ চুইচ অন কৰিবলৈ বাহিৰলৈ ওলাই অহা পূৰ্বজ্যোতি দ্বিতীয়বাৰ আৰু ঘূৰি নগ'ল ঘৰলৈ পুৱতি নিশা ঘৰৰ চৌহদৰ প্ৰায় 100 মিটাৰ নিলগত পথৰ দাঁতিৰ এটা নলাত তলমুকৈ আধা ডুব গৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল পূৰ্বজ্যোতিৰ মৃতদেহ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত পূৰ্বজ্যোতিৰ শৰীৰত নাছিল কোনো ধৰণৰ আঘাতৰ চিন কিন্তু তথাপিও আৰক্ষীৰ সন্দেহ ঘটনাত ৰহস্য জড়িত থকাৰ দেহত তেনেকুৱা আমি ডেড বডিত ইঞ্জুৰিটো পোৱা নাই আঁঠুত অলপ ছাল ছিগা আছে আৰু তদন্ত আমি সঠিকভাৱে লৈ যাম আৰু কি আছে এইটো ওলাই যাব সুস্থ মানুহ এটা উঠি আহিব পাৰিব কিন্তু যদি অসুস্থ মানুহ হয়তো উঠিব নোৱাৰিব নাই এতিয়ালৈকে আমি এই প্ৰাথমিক পৰ্যায়ত আছে তদন্তটো অতি প্ৰাথমিক পৰ্যায়ত আছে আৰু আমি এক্সপাৰ্টো মাতিছোঁ যাতে খুব ভালকৈ এইটো তদন্তটো হয় আমি সেইটোত মনোনিৱেশ কৰিছোঁ আৰক্ষীয়ে পৰিয়ালৰ লোকক সোধা পোছা কৰাৰ লগতে জব্দ কৰিছে পূৰ্বজ্যোতিৰ মোবাইল ফোন আৰক্ষীয়ে পোৱা তথ্য মতে জুলফিকৰ নামৰ এজনে সুতত ধাৰ লৈ দিয়া ধন বিচাৰি পূৰ্বজ্যোতিলৈ দিছিল ভাবুকি ভৰা মেছেজ জব্দকৃত মোবাইলত পোৱা মেছেজৰ পিছতেই আৰক্ষীয়ে আটক কৰিছে জুলফিকৰক মোবাইলটো আমি ৰাখিছোঁ কিয়নো এক্সটাৰ্নেল কি এলিমেণ্টে কাম কৰিব পাৰোঁ সেইটোৰ কাৰণে আমি এতিয়া লৈছোঁ সেইটোও আমি চাম সেইটো আমি এতিয়া অলৰেডি আমি সেইটো এংগলত পাইছোঁ আমি সেই ব্যক্তিকো আমি অলৰেডি এক্সামিনেশ্যন কৰিবলৈ আনিছোঁ ইতিমধ্যে
অমায়িক স্বভাৱৰ পূৰ্বজ্যোতিৰ মৃত্যুৱে শোকাহত কৰি তুলিছে পৰিয়াল তথা বন্ধুবৰ্গ আৰু সংবাদকৰ্মীসকলক। এই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত দাবী কৰিছে বিভিন্নজনে। তেওঁৰ লগত কাৰো শত্ৰুতা থকা আমি নাজানো আজিলৈকে, কাৰণ তেওঁ কেতিয়াও কাৰো লগত তৰ্ক বিতৰ্কও নকৰিছিলে, খুব কুল মাইণ্ডৰ মানুহ আছিলে। গতিকে কেনেকৈ এই ঘটনা সংঘটিত হ'ল আমি এটা ইয়াৰ উচিত তদন্ত বিচাৰিছোঁ। আৰু যিয়ে নহওক, হত্যাই হওক বা দুৰ্ঘটনাই হওক, ইয়াৰ তদন্ত হ'ব লাগিব। আৰু মই ভাবোঁ আৰক্ষীয়ে অতি শীঘ্ৰে ইয়াৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতে বিষয়টো গুৰুত্ব সহকাৰে লৈ ফৰেঞ্চিকেও আৰম্ভ কৰিছে পৰীক্ষা নিৰীক্ষা। দুইতৰপীয়া অনুসন্ধানৰ বাবে CIDকো তদন্তৰ আহ্বান জনাইছে আৰক্ষীয়ে। উৎপল হালৈ আৰু হীৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। 65 নং কলাইগাঁও বিধানসভা সমষ্টি বিজেপিৰ প্ৰাৰ্থী মধুৰাম ডেকাৰ অংকত আউল লগাব নেকি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী যাদৱ শইকীয়াই। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী যাদৱ শইকীয়াই গাঁৱে চহৰে সকলোতে তুংগত তুলিছে প্ৰচাৰ অভিযান। জাতীয় আৱেগ জড়িত হৈ থকা সকলো ভোট অজাপে লাভ কৰিব বুলি আশাবাদী যাদৱ শইকীয়া। আগবাঢ়িছো এখন সময়ত ৰিপুঞ্জয় নাথৰ এক ৰিপৰ্ট। মোৰ লগত এই মুহূৰ্তত যাদৱ শইকীয়া আছে। পোনে পোনে যাদৱ শইকীয়াৰ পৰা মই জানিব বিচাৰিম যে আচলতে তেওঁ কি ইছ্যু লৈ ৰাইজৰ মাজত আগবাঢ়িছে আৰু তেওঁ কিৰে আচলতে ৰাইজে ভোট দিব বা কি কাম কৰিব। অসমৰ ৰাইজে গণতন্ত্ৰক বিশ্বাস কৰে। এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ভাৰতত সকলো শ্ৰেণীৰ মানুহৰে সন্মানেৰে স্বাভিমানেৰে জীয়াই থকাৰ অধিকাৰ আছে। যিহেতু বিজেপি দলে এই জীয়াই থকা অধিকাৰৰ নীতিক খৰ্ব কৰিছে, সেয়ে আমাৰ প্ৰধান লক্ষ্য হ'ল অসমৰ পৰা বিজেপি হটাও। সেই লক্ষ্যৰে আমি ফিল্ডত নামি পৰিছোঁ আৰু আমাৰ কলাইগাঁওবাসী ৰাইজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সম্পূৰ্ণ সহযোগ আগবঢ়াইছে কলাইগাঁৱৰ পৰা যাতে বিজেপিক হটাও কৰিব পাৰি। সেইটো 2 নম্বৰ কথাটো হ'ল কংগ্ৰেছ UDF আৰু BPFে সন্মিলিতভাৱে যিগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিলে, সেইগৰাকী প্ৰাৰ্থী পানেৰী সমষ্টিৰ পৰা অসম বিধানসভাৰ অসম মন্ত্ৰীসভাৰ এগৰাকী সদস্য আছিল আৰু সেই যে 85 চনত অসম মন্ত্ৰীসভাৰ সদস্য আছিল, তাৰ পিছৰ পৰা তেওঁ কিন্তু জয়ৰ মুখ দেখিবলৈ পোৱা নাই। সেয়ে সমষ্টিৰ সকলো ধৰ্মৰ সকলো জাতিৰ সকলো বৰ্ণৰ মানুহে একেমুখে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মোক ছাপোৰ্ট দিছে আৰু মই তেওঁলোকৰ সহযোগত আৰু তেওঁলোকৰ দয়াত তেওঁলোকৰ মৰমত মই লক্ষণীয়ভাৱে আপোচবিহীনভাৱে এটা সংগ্ৰামী সত্তাৰে এই কলাইগাঁও সমষ্টিত জয়যাত্ৰা কৰিবলৈ সক্ষম হ'ম। এইদৰে আচলতে যাদৱ শইকীয়াই তেওঁৰ প্ৰচাৰ কাৰ্য চলাই দিয়া পৰিলক্ষিত হৈছে আৰু বিজয় নিশ্চিত বুলি যাদৱ শইকীয়াই। আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে বিজেপিয়ে। আজি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব JP নাড্ডা, স্মৃতি ইৰাণী আৰু জিতেন্দ্ৰ সিঙে। হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশ ল'ব কেইবাখনো নিৰ্বাচনী সভাত। JP নাড্ডাই আজি ধৰ্মপুৰ সমষ্টিৰ কৈঠালকুছিত আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীত প্ৰচাৰ চলাব। লগতে বিলাসীপাৰাতো তেওঁ অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ সভাত। ৰাণীৰ সভাত JP নাড্ডাৰ লগতে থাকিব স্মৃতি ইৰাণী আৰু ডোনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং। ইফালে বস্ত্ৰশিল্প মন্ত্ৰী স্মৃতি ইৰাণীয়ে বৰক্ষেত্ৰী, গৌৰীপুৰ আৰু গোলকগঞ্জত চলাব নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ জোৰদাৰ প্ৰচাৰ অভিযান সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে। আজি সন্ধিয়া 6 বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ। সেইবাবে আজি বহুকেইগৰাকী নেতাৰ আগমন ঘটিব, ৰথী মহাৰথীৰ আগমন ঘটিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে। আৰু দেখিবলৈ পোৱা গৈছে যে 39টা সমষ্টিত এইবাৰ পুনৰবাৰ শাসক বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰ তুংগ তুলিছে আৰু শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ এতিয়া বহুকেইগৰাকী হাই প্ৰফাইল নেতাৰ আগমন ঘটিছে অসমলৈ। সমান্তৰালভাৱে আমি জনাইছোঁ যে বিজেপিৰ লগতে আজি বহুকেইগৰাকী নেতা বিজেপিৰ আজি উপস্থিত থাকিব। সমান্তৰালভাৱে আজি কংগ্ৰেছৰ হৈ থাকিব ৰাহুল গান্ধী আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে বৰাকত এইবাৰ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অতি আকৰ্ষণীয় কৰি তোলা পৰিলক্ষিত হৈছে। লগতে আমি জনাইছোঁ যে বৰ্তমান আজিৰ দিনত কেইবাখনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আমি এই মুহূৰ্তত ধুবুৰীলৈ যাম। জ্যোতিৰ্ময় আছে আমাৰ সৈতে। জ্যোতিৰ্ময়, আপোনাৰ কাষলৈ আহিছোঁ। আজি ধুবুৰীত বা সেই প্ৰান্তত কোন কোন স্থানত কি নিৰ্বাচনী প্ৰচাৰ সভা আছে আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ। কোনে কোনে তাত অংশ লোৱাৰ আজি সম্ভাৱনা?
হয় নিশ্চয়কৈ আজিৰ দিনটোত মিত্ৰজোঁটৰ ক্ষেত্ৰত বিজেপিৰ ক্ষেত্ৰত বুলি ক'ব লাগিব তেওঁলোকৰ কেইবাখনো গুৰুত্বপূৰ্ণ মিটিং আছে যেনেকুৱা গৌৰীপুৰৰ স্মৃতি ইৰাণী কেন্দ্ৰীয় মন্ত্ৰী তেওঁ আহিব গৌৰীপুৰৰ পিছত তেওঁ হেলিকপ্টাৰযোগে গৌৰীপুৰ মহামায়া খেলপথাৰত সভা কৰাৰ পিছত তেওঁ ইয়াৰ পৰা পোনে পোনে যাব ধুবুৰীলৈ ধুবুৰীত এখন সভাত তেওঁ অংশগ্ৰহণ কৰিব ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আৰু আনফালে যদি আমি কওঁ বিলাসী এই দুটা সমষ্টি গৌৰীপুৰ আৰু ধুবুৰী সমষ্টিৰ বাদ দিও বিলাসীপাৰা পূব সমষ্টিৰ কাৰণে জেপি নাড্ডা বিজেপিৰ সভাপতি জেপি নাড্ডা তেওঁ আহিব আৰু তেওঁ INA ফিল্ড বিলাসীপাৰাত দিনৰ 1:30 বজাত এখন সভাত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ উপৰিও আমি শুনিবলৈ পাই আছো যে শাহনৱাজ হোসেন তেওঁ যেহেতু বিগত কেইবাদিনৰ পৰা ধুবুৰী গৌৰীপুৰ বিলাসীপাৰা ইত্যাদি সমষ্টিবোৰত বিভিন্নভাৱে তেওঁ প্ৰচাৰ চলাই আছে আজি তেওঁ গোলকগঞ্জ সমষ্টিত তেওঁ প্ৰচাৰ চলোৱাৰ কথা ইতিমধ্যে শুনিবলৈ পোৱা গৈছে তেনেক্ষেত্ৰত দেখা গৈছে যে মহাজোঁটৰ মহাজোঁটৰ কিন্তু বদৰুদ্দিন আজমল দুদিনমান হেলিকপ্টাৰেদি সভা কৰি গুচি যোৱাৰ পিছত তেনেধৰণৰ কংগ্ৰেছৰ কোনো নেতাক এই অঞ্চলত এতিয়ালৈকে দেখা পোৱা যোৱা নাই তেনেক্ষেত্ৰত বিজেপিৰ কিন্তু আজি মাৰাথন প্ৰচাৰ বুলি ক'ব লাগিব বিলাসীপাৰা পূবত জেপি নাড্ডা গৌৰীপুৰৰ স্মৃতি ইৰাণী ধুবুৰী স্মৃতি ইৰাণী আৰু গোলকগঞ্জৰ শাহনৱাজ হোসেন এনেকৈ আজি নিৰ্বাচনী যি সভা নিৰ্বাচনী যি প্ৰচাৰ সেই প্ৰচাৰ কাৰ্য চলিব আৰু তাৰ উপৰিও যিখিনি আচলতে নিৰ্বাচনৰ কাৰণে যিখিনি পকেট মিটিং বুলি ক'ব পাৰি এক কথাত বা গাঁও অঞ্চলৰ মিটিং বুলি ক'ব পাৰি সেয়াও কিন্তু বৰ্তমানে পূৰ্ণগতিত চলিছে AIDFৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ বিজেপি প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী যি প্ৰচাৰ সেই প্ৰচাৰ বৰ্তমানে তুংগত তুলিছে ৰশ্মিতা নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যে এইবাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 39টা সমষ্টি গতিকে পুনৰবাৰ দেখিবলৈ পোৱা যাব যে শাসক আৰু বিৰোধী দুয়োটা পক্ষ উভয় পক্ষই চেষ্টা চলাব যে কেনেদৰে সমষ্টিসমূহ নিজৰ দখললৈ নিব পাৰি বিলাসীপাৰা ধুবুৰীবাসী সমূহ অঞ্চলত বৰ্তমান কেনেধৰণৰ হ'ব আকৰ্ষণীয় হ'ব নিৰ্বাচন যিহেতু 1 এপ্ৰিলত অনুষ্ঠিত হ'ব গতিকে কেনেধৰণৰ কাৰ মাজত এইবাৰ তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে নিশ্চয়কৈ ৰশ্মিতা বিলাসীপাৰা ধুবুৰী বা ইত্যাদি কৰি এই সমষ্টিসমূহ আচলতে তৃতীয় পৰ্যায়ত নিৰ্বাচন আৰু ইয়াত কিন্তু এটা যদি আমি সমষ্টি বিশেষ ক'ব যাওঁ বিলাসীপাৰা পূব সমষ্টিত মিত্ৰজোঁট আৰু মহাজোঁট বিজেপি আৰু AIDFৰ মাজত চিধা এখন ফাইট তাত দেখা গৈছে বিলাসীপাৰা পশ্চিমৰ কথা যদি ক'ব যাওঁ তাত কিন্তু এখন ত্ৰিকোণীয় যুঁজ এই মুহূৰ্তত দেখা গৈছে AIDF ৰাইজৰ দল আৰু বিজেপি এই তিনিটা দলৰ মাজত যথেষ্ট টাফ এটা প্ৰতিদ্বন্দ্বিতা দেখা গৈছে আৰু তাৰ পৰিৱৰ্তে আমি যদি গৌৰীপুৰলৈ আহোঁ গৌৰীপুৰত বিজেপি আৰু AIDF ইয়াৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতাখন সীমাবদ্ধ হৈ ৰৈছে ধুবুৰীতো সেই একেই কথা AIDF আৰু বিজেপিৰ মাজতে প্ৰতিদ্বন্দ্বিতা গোলকগঞ্জত কিন্তু এখন ত্ৰিকোণীয় যুঁজ হৈ পেলাই হ'বলৈ গৈ আছে তাত কংগ্ৰেছৰ পৰা টিকেট বঞ্চিত আবু তাহেৰ বেপাৰী কিন্তু নিৰ্দল হিচাপে থিয় হোৱাৰ পিছত তাত সমগ্ৰ নিৰ্বাচনী যিখন প্ৰেক্ষাপট আছে নিৰ্বাচনী যিখন চিত্ৰ আছে এই চিত্ৰ সলনি হৈ পৰিছে তাত এইবাৰ দেখা গৈছে আবু তাহেৰ বেপাৰী নিৰ্দল হ'লেও তেওঁ কিন্তু যথেষ্ট জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে তেনেক্ষেত্ৰত আবু তাহেৰ বেপাৰীৰ লগত কংগ্ৰেছৰ আব্দুল সোবহান শেখ আৰু বিজেপিৰ অশ্বিনী ৰায় চৰকাৰ এই তিনিজনৰ মাজত এখন ত্ৰিকোণীয় যুঁজ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে সেই খাহি কোনে মাৰিব এই মুহূৰ্তত কোৱা টান কিন্তু আগন্তুক 1 তাৰিখত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ যোৱাৰ পিছত ইয়াত কিন্তু অধিক শক্তিশালী ৰূপত নিৰ্বাচনী প্ৰচাৰ সভা চলিব ইতিমধ্যে আমি জানিব পাৰিছোঁ 2 তাৰিখত গোলকগঞ্জ সমষ্টিত প্ৰিয়ংকা গান্ধী আহিব তাৰ কাৰণেও কংগ্ৰেছে তেওঁলোকৰ ব্যাপক প্ৰস্তুতি চলাইছে তেনেক্ষেত্ৰত 1 তাৰিখৰ নিৰ্বাচনৰ পিছে ঠিক 6 তাৰিখৰ আগত 4 তাৰিখলৈকে যে 3 দিন সময় পোৱা যাব তাত কিন্তু ধুবুৰী জিলাত বহু ৰথী মহাৰথী নিৰ্বাচন প্ৰচাৰ চলাব আহিব আৰু এই নিৰ্বাচন প্ৰচাৰ চলোৱাৰ পিছত আসলে নিৰ্বাচনী যুঁজখন কোনফালে ঢাল খায় বা কোনফালে ৰাইজে আকৰ্ষিত হয় সেয়া কিন্তু এই মুহূৰ্তত কোৱা টান হৈ পৰিছে অৰ্থাৎ আমি ক'ব পাৰোঁ যে কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ পিছত ইয়াৰ প্ৰভাৱ পৰিব এইবাৰ আগন্তুক নিৰ্বাচনত এই সমষ্টিসমূহত নিশ্চয়কৈ প্ৰভাৱ পৰিব কাৰণ কংগ্ৰেছ আৰু AIDFে এইসমূহ সমষ্টিৰ মূল প্ৰতিদ্বন্দ্বিতা আছিল এটা সময়ত এইবাৰ তেওঁলোকে দুয়োটা দল একত্ৰিত হৈছে কিন্তু তাৰ ভিতৰতো দেখা গৈছে টিকেট বঞ্চিত বহু প্ৰাৰ্থী ঠিক AIDFৰ হওক বা কংগ্ৰেছৰ হওক তেওঁলোকে নিৰ্দল হিচাপে খেলিছে আৰু সেই টিকেট বঞ্চিত প্ৰাৰ্থী যে নিৰ্দল হিচাপে খেলা প্ৰাৰ্থীসমূহে কিমান দূৰ দলক ক্ষতি কৰিব পাৰে সেয়া সময়ত কোৱা যাব কিন্তু এটা কথা নিশ্চিত যে নামনি অসমৰ ধুবুৰী জিলাত যদি 5টা বিধানসভা সমষ্টি কওঁ আৰু দক্ষিণ শালমৰা মানকাচৰ জিলাত যদি 2টা বিধানসভা সমষ্টি কওঁ ইমান দিনে এটা বস্তু আমি চাই আহিছিলোঁ ইয়াত কংগ্ৰেছ আৰু AIDF নিজৰ মাজত প্ৰতিদ্বন্দ্বিতা কৰিছিলে হয়তো আন দল মাজৰ পৰা তেওঁলোকে বিজয়ী হৈছিল বা পৰাজিত হৈছিল কিন্তু এইবাৰ দেখা গৈছে দুয়োটা শক্তি একেলগে হৈ গৈছে আৰু আন দল তেওঁলোকক প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছে তেনেক্ষেত্ৰত এইবাৰ নিৰ্বাচনী যুঁজখনটো যথেষ্ট ভিন্ন নামনি অসমৰ এইটো অঞ্চলৰ আৰু এই ভিন্নতাৰ মাজতে এটা কথা কিন্তু স্পষ্ট কাৰণ দলৰ পৰা যিখিনি মানুহ ওলাই গৈ নিৰ্দল AIDFৰ পৰা ওলাই গৈ নিৰ্দল তেনেকুৱা দক্ষিণ শালমাৰাত হৈছে তেনেকুৱা দলৰ পৰা ওলাই গৈ গৌৰীপুৰ আৰু গোলকগঞ্জত নিৰ্দল হৈছে কংগ্ৰেছৰ পৰা এই দলৰ পৰা ওলাই গৈ নিৰ্দল হোৱা ব্যক্তিসমূহে কিন্তু যথেষ্ট ক্ষতি সাধন কৰিব পাৰে বা যথেষ্ট আন দলক কিন্তু তেওঁলোকে লাভৱানো কৰিব পাৰে নিশ্চয়কৈ আমি ধন্যবাদ
জনাইছোঁ এই মুহূৰ্তত আপোনালৈ আৰু ইতিমধ্যে আমি দেখিবলৈ পোৱা গৈছে যে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বহুকেইগৰাকী হাই প্ৰফাইল নেতাৰ আগমন ঘটিব আৰু ইতিমধ্যে জ্যোতিময় জনাইছে যে কেনেদৰে ধুবুৰীত ইয়াৰ প্ৰভাৱ পৰিব আৰু গৌৰীপুৰ বিলাসীপাৰা এইসমূহ সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ চলাব জে.পি. নাড্ডাৰ লগতে স্মৃতি ইৰাণীয়ে আৰু দেখিবলৈ পোৱা যাব যে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাই এইবাৰ শাসকীয় বিজেপি কেনেদৰে অংকত আও লগাই সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব বাট চাব লাগিব 2 মেলৈ তাৰপিছতে জানিব পৰা যাব যে এনেধৰণৰ মিত্ৰজোঁটে কেনেদৰে আও লগৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে কংগ্ৰেছৰ 5 গেৰাণ্টিৰে পুনৰ আজি অসমলৈ আহিব ৰাহুল গান্ধী সমান্তৰালভাৱে শাসকীয় বিজেপিৰো আজি জে.পি. নাড্ডা স্মৃতি ইৰাণীকে আদি কৰি বহুকেইগৰাকী নেতাৰ আগমন ঘটিব দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে